লখিমপুৰৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হোৱা ভাওনা সমাৰোহৰ আজি বিশেষ আকৰ্ষণ এক অনুষ্ঠান আৰু সেই অনুষ্ঠানৰ মাজলৈ আমি ND24 দৰ্শকসকলক লৈ যাব বিচাৰিছোঁ কাৰণ ইয়াত 1600 কৃষ্ণ ইয়াতে নৃত্য কৰিছে আৰু সকলো একত্ৰিত হৈ ইয়াতে কৃষ্ণ নৃত্য ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু আমি সেই দৃশ্য পোনপটীয়াভাৱে দেখুৱাব বিচাৰিছোঁ। ধলপুৰ কচুৱাৰ মহাপুৰুষ শ্ৰী শ্ৰী আটাৰ সৌজন্যত এই ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু আমি দেখুৱাইছোঁ যে ইয়াত এনেদৰেই 1600 কৃষ্ণ এনেদৰে কণ কণ শিশুৰে কৃষ্ণৰ ৰূপত ইয়াতে নৃত্য কৰিছে আৰু এক অনন্য পৰিৱেশ আমি দেখুৱাইছোঁ কোঁৱৰ গাঁৱৰ যে খেলপথাৰ সেই খেলপথাৰ অনন্য পৰিৱেশ সৃষ্টি হৈছে। আমি কৈছোঁ যে এয়া সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ এক আকৰ্ষণীয় দৃশ্য। ইতিমধ্যেই এই ভাওনা প্ৰতিযোগিতাত 18টাকৈ দলে অংশগ্ৰহণ কৰিছে আৰু ধলপুৰ কচু আঠাউৰে শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৰ স্থানৰ সৌজন্যত এই ভাওনা প্ৰতিযোগিতা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু সেই ভাওনা প্ৰতিযোগিতাৰ এক অনন্য আকৰ্ষণৰ দৃশ্য হৈছে এয়া কৃষ্ণ নৃত্য। কাৰণ এই কৃষ্ণ নৃত্য প্ৰায় এমাহ দিনজোৰা যি আখৰা সেই আখৰাৰ পিছতেই এই কৃষ্ণ নৃত্য ইয়াতে আজি প্ৰদৰ্শন কৰা হৈছে। আমি সেয়া দেখুৱাই আছোঁ। আৰু এই কৃষ্ণ নৃত্য চলি থাকিব। ইতিমধ্যে আমি কৈছোঁ যে এয়া ধলপুৰ কচু আঠাবাৰী শ্ৰী শ্ৰী মহাপুৰুষ থানৰ সৌজন্যতেই ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু সেই ভাওনা সমাৰোহৰ এক অনন্য অনুষ্ঠান আছিলে এয়া কৃষ্ণ নৃত্য। আৰু আমি ল'ব বিচাৰিছোঁ ইয়াত সেই ভাওনা সমাৰোহৰ উদ্যোক্তা তথা কচু আঠাবাৰী থানৰ সত্ৰাধিকাৰ আছে। আমি অকণমান কথা পাতিব বিচাৰিছোঁ। এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি এক আকৰ্ষণীয় অনুষ্ঠান আজি নিশ্চিতভাৱে আজি এক পবিত্ৰ ক্ষণ। এই পবিত্ৰ ক্ষণত আজি শিশুসকলৰ জৰিয়তে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰি এটা সুৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰা হৈছে। শিশুক শৈশৱতে কৃষ্ণৰ নৃত্যৰ লগত কৃষ্ণৰ সংস্কৃতিৰ লগত সংযোগ কৰি আমাৰ ভৱিষ্যতৰ উঠি অহা প্ৰজন্মৰ যাতে আধ্যাত্মিকভাৱে জ্ঞানী হয়, পবিত্ৰ হয়, সংস্কাৰী হয় আৰু কৃষ্ণ সংস্কৃতিৰ জৰিয়তে যাতে সদায় এখন ভাল সভ্যতা সংস্কৃতিৰ পৰা যাতে আমি এখন সমাজ গঢ়িবলৈ সক্ষম হওঁ, তাৰে উদ্দেশ্য কৰি আজি এই নৃত্যভাগী আয়োজন কৰা হৈছিলে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।